মই ডাক্তৰ হিতেশ শৰ্মা। মই এতিয়া নলবাৰীৰ নৱদ্বীপ হস্পিটেলত আছোঁ। এইটো নৱদ্বীপ হস্পিটেলৰ ICU আমি বনাই আছোঁ আৰু কেইদিনমানৰ ভিতৰতে ই সক্ষম হৈ উঠিব মানুহক ছাৰ্ভিচ দিবৰ কাৰণে। এই অঞ্চলত ICU ছাৰ্ভিচ খুব কম, সেইকাৰণে যিবিলাক ক্ৰিটিকেলি ইল পেচেণ্ট সেইবিলাক পেচেণ্টৰ ইয়াত অসুবিধা হয়, ট্ৰিটমেণ্ট ভাল নহয়, দূৰলৈ লৈ যাওঁতে গুৱাহাটী পাওঁতে তেওঁলোকৰ অৱস্থা বেয়া হয়। আমাৰ ইয়াতে সকলো ব্যৱস্থা আমি কৰিম, ভেণ্টিলেটৰ, মনিটৰ, চিৰিঞ্জ পাম্প, ট্ৰেইন মেন পাৱাৰ গোটেইখিনি থাকিব। আমাৰ ICUটো 15 বেডেড হ'ব, 15খন বেড থাকিব আৰু গোটেইখিনি চফিষ্টিকেশ্যন থাকিব। ইয়াতে ডায়ালিচিছ থাকিব, আৰ্টেৰিয়েল ব্লাড গেছ আমি মেজাৰ কৰিব পাৰিম। গোটেইখিনি ব্যৱস্থা ইয়াতে হ'ব আৰু আমি মানুহক এটা ভাল ছাৰ্ভিচ দিব পাৰিম বুলি আমাৰ আশা। আৰু এইখিনিয়ে আমাৰ ICUৰ বিষয়ে কথা। ইয়াৰ বাহিৰেও নৱদ্বীপ হস্পিটেলত পৰীক্ষা নিৰীক্ষাৰ গোটেইখিনি ব্যৱস্থা আছে। অহাৰ লগে লগে আমাৰ ইমাৰ্জেঞ্চি মেডিচিন ডিপাৰ্টমেণ্ট আছে, ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত CT স্কেনৰ ব্যৱস্থা আছে, কিছুদিনৰ ভিতৰত MRI হ'ব, এক্সৰে, আল্ট্ৰাছাউণ্ড এইবিলাকতো আছেই। আমাৰ পেথলজি লেবৰেটৰী এইবিলাক খুবেই উন্নত ধৰণৰ। তাৰ উপৰিও আমাৰ গোটেইবিলাক বিভাগ সামৰি আমাৰ OPD ব্যৱস্থা আছে, ইনডোৰৰ ব্যৱস্থা আছে, জেনেৰেল ৱাৰ্ড, কেবিন, এই গোটেইবিলাক ব্যৱস্থা আছে। অপাৰেশ্যন থিয়েটাৰ আছে, 3টা অপাৰেশ্যন থিয়েটাৰ এতিয়া ৰানিং হৈ আছে। এই গোটেইখিনিতে আমাৰ অৰ্থপেডিক অপাৰেশ্যন, জেনেৰেল চাৰ্জাৰী অপাৰেশ্যন, লেপাৰস্কপিক চাৰ্জাৰী অপাৰেশ্যন, নিউৰো অপাৰেশ্যন, এই গোটেইবিলাকৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই অঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি আমি খুব আশা কৰোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।